চ' মই সেইকাৰণে মাত মাতি আছিলোঁ তো আমাৰ কি হয় মানে ফেমিলিক আহি কিনে বহুতে কয় যে এইবিলাক কি কৰি আছে নৰ্মেল ভিডিঅ' দি আছে ভিডিঅ' দিয়ক কিন্তু এইবিলাক কিহৰ কাৰণে মাত মাতি কিনে য'তত ফাঁচব জেলত যাব লাগিব এদিন না এদিন কিন্তু জেলত যাব লাগিব ইয়াৰ কাৰণে আৰু এইটো ৰিয়েলিটি নেকি যদি হয় মই নবনাওঁ যদি মাতাৰ কাৰণে কিবা প্ৰব্লেম হয় জেল যাব লাগে যদি সত্য থাকি কিনে জেল যাব লাগে তেনেহ'লে মই ৰাজিও আছোঁ জেল যাবৰ কাৰণে নিলেও নিয়ক মোক একো প্ৰব্লেম নাই মই গম নাপাওঁ এই ভিডিঅ' দিয়াৰ পিছত মোৰ তাত আৰু আহিব পাৰে ঘৰত আহি কিনে ক'ব পাৰে যে আকৌ বনাইছে নেকি মই বনাইছোঁ হেল্ল' মাইক টেষ্টিং আশা কৰোঁ সকলোৱে ভালে আছে এই যিটো ইণ্ট্ৰ হয় হেল্ল' মাইক টেষ্টিং এইটোতে আজি মই প্ৰায়তো 2 সপ্তাহ 3 সপ্তাহ হ'ল ভিডিঅ' ভালদৰে এনেকৈ অহা নাই বনোৱা নাই ইয়াৰ মাজত বহুকেইটা কাৰণ আছে মই যেতিয়া দুৰ্গা পূজাত এতিয়া লাষ্ট ওলাই গৈছিলোঁ প্ৰত্যেকটা দুৰ্গা পূজাত এটা প্ৰেংক ভিডিঅ' হ'লেও কিবা এটা না কিবা এটা দিওঁৱে কিন্তু এইবাৰ মোৰ এটাও ভিডিঅ' অহা নাই ইনষ্টাতো মই দিয়া নাই আকৌ আৰু ইউটিউবতো দিয়া নাই তো ইয়াত বহুকেইটা কাৰণ আছে কিহৰ কাৰণে মই এইকেইদিন ভিডিঅ' দিয়া নাছিলোঁ আৰু মোক সুধিছে যেতিয়া মই দুৰ্গা পূজাত লগ পাওঁ বহুতে লগ পাইছোঁ আমাৰ ফেমিলিৰ মানুহ আমাৰ ভিডিঅ' চোৱা মানুহ সুধিছে যে এই দুদিন কিয় ভিডিঅ' দিয়া নাই ইউটিউবত ইনষ্টাত মই দি আছোঁ জুবিন দাৰ কাৰণে যিখিনি পাৰোঁ দি আছোঁ কাৰণ ইউটিউবত এটা ভিডিঅ' বনাব লাগে কি হয় টাইম লাগে এটা ভিডিঅ' বনাওঁতে দীঘল ভিডিঅ' বনাওঁতে তাৰ মানে গোটেইখিনি ডিটেইলছ চাব লাগিল এডিট কৰা কিবা কৰা বহুখিনি সময় লাগে যিহেতুকে এইকেইদিন আমি সকলোৱে নিয়াৰ কাৰণে বিচাৰিছোঁ ইয়াৰ কাৰণে মাত মাতি আছোঁ বা আছিলোঁ চ' সেইটো কাৰণে মই মানে ইউটিউবতকৈ বেছি ইনষ্টাত দি আছোঁ ইনষ্টাত মানে কি হয় পটককৈ কিবা এটা ক'বলগীয়া আছে কিবা এটা নিউজ আহিছে লগালগ আমি ধুনীয়া কৰি এটা মানে আপডেট এটা দি দিব পাৰোঁ বা কিবা এটা ক'ব লাগিলে আমি ডাইৰেক্টলি ইনষ্টাত আমি ক'ব পাৰোঁ চ' সেইটো কাৰণে ইনষ্টাত মই যিমানখিনি পাৰোঁ প্ৰত্যেকটা টাইমতে মাত মাতি আছোঁ কাকো ভয় কৰা নাই একদম ষ্টাৰ্টিঙৰ পৰা আপোনালোকে গম পাব পাৰে প্ৰথম দিনৰ পৰা লাষ্টলৈকে সদায় মাত মাতিছোঁ দুই এটাতো মানে মহান ভক্তই কয়ো এনেকৈ যে ভিউচৰ কাৰণে মাত মাতিছে ঠিক আছে যদি ভিউচৰ কাৰণে মাত মাতিছোঁ তাৰ কাৰণে যদি অকণমান হ'লেও প্ৰেছাৰ পাইছে চৰকাৰৰ তাতে বা এটা যদিও খবৰ গৈছে অকণমান যদিও প্ৰেছাৰ পাইছে প্ৰশাসনে আমাৰ কাৰণে বহুত বেছি ভাল লগা এজন ক্ৰিয়েটৰ হিচাপে আজি বহুখিনি কথা ক'বলগীয়া আছে আৰু এইটো ভিডিঅ' হ'ব গৈছে মোৰ লাষ্ট ভিডিঅ' ইয়াৰ পিছত আৰু মই চাগে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু নবনাওঁ কাৰণ আমাৰ চেনেলটো টোটেলি এণ্টাৰটেইনমেণ্ট বেছড কণ্টেণ্ট আৰু মই প্ৰথমটো কাৰণ কৈ দিছোঁ এইকেইদিন কিয় ভিডিঅ' দিয়া নাই আপোনাৰ নিশ্চয় সকলোৱে গম পায় পৰিৱেশটো কেনেকুৱা আছিল গোটেই অসমখনৰ বৰ্তমানো ভাল নহয় অসমখনৰ পৰিৱেশ যিহেতুকে আমাৰ অসমৰ মাছ হাৰাডাল ভাঙি যোৱা বুলি ক'লেও মানে ভুল নহয় জুবিন দা তো সেই জুবিন দা আমাৰ মাজত নাই তো সেই ক্ষেত্ৰত মই এজন কণ্টেণ্ট ক্ৰিয়েটৰ লগতে এণ্টাৰটেইনাৰ কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে কি ভিডিঅ' বনাম মই যিহেতুকে প্ৰেংক কল কৰোঁ মই চেলেঞ্জ ভিডিঅ' বনাওঁ প্ৰত্যেকটা ভিডিঅ'টো মই হাঁহিমুখেই বনাব লাগিব তো সেইটো এটা প্ৰব্লেম তেনেকৈ দিলেও মানুহ গালি পাৰি লয় আৰু গালি পৰালৈ কথা নাই বাৰু মই নিজেও নোৱাৰোঁ দিবৰ কাৰণে ইচ্ছা কৰিলেতো মই ভিডিঅ' বনাই দিব পাৰিলোঁ বহুত ক্ৰিয়েটৰে এনেকৈ বনাই আছে এতিয়াও আৰু মই কোনো ব্লগাৰ নহয় যে মই ব্লগ বনাই কিনে দিম দুৰ্গা পূজা চাব আহিছোঁ কিবা পাইছোঁ ত' যিহেতুকে ব্লগাৰ নহয় তেনেকৈ মই মানে দিব ভাল লগা নাছিলে আকৌ ভিডিঅ' তো সেইটো কাৰণে মই এতিয়াও প্ৰেংক ভিডিঅ' দিব সাহস হোৱা নাই বৰ্তমান অসমখনৰ এনেকুৱা অৱস্থাত চ' সেইটো কাৰণে মই প্ৰথমটো কাৰণ এনেকুৱা মানে একো কণ্টেণ্ট মই এতিয়া বৰ্তমান দিয়া নাছিলোঁ ছেকেণ্ড এটা কাৰণ আছে যিটো কাৰণ মই আপোনালোকক মানে কাৰো আগত কোৱা নাছিলোঁ বা ইনষ্টাতো কেতিয়াও কোৱা নাই মই ইনষ্টাত যদিও মাত মাতি আছোঁ ইউটিউবত মই এই 8 দিনৰ বেছি হ'ল কণ্টিনিউ একো ভিডিঅ' দিয়া নাই লাষ্ট দুটা দিছোঁ জুবিন দাৰ নামতে জুবিন দাৰ কাৰণে ছেকেণ্ডটো কাৰণ আচলতে কেনেকুৱা ধৰণৰ মই যোনদিনাখন ফাৰ্ষ্ট ভিডিঅ' দিছিলোঁ ইনষ্টাত দিছিলোঁ সেইটো মোৰ অৰিজিনেল ৰিয়েকশ্যন এটা আছিল মই তাৰ আগত জুবিন দাৰ যেতিয়া খবৰটো আছিল তাৰ আগত মই তাৰ আগত মিমিক্ৰি কৰিছিলোঁ সেইটো জাষ্ট মই আপলোড কৰি দিলোঁ তাৰপিছৰ পৰা মই যিমানখিনি পাৰোঁ জুবিন দাৰ হকে মাত মাতিব চেষ্টা কৰিছোঁ শ্যাম কানু মহন্ত আমাৰ আনকি চৰকাৰৰ পৰ্যন্ত মই মাত পাতিছোঁ আঙুলিয়াইছোঁ কাৰণ সেইখিনি আমাৰ অধিকাৰ মই যিমান দূৰ পঢ়িছোঁ শুনিছোঁ সেইখিনি হিচাপত গম পাওঁ যে আমাৰ সেইখিনি ল হিচাপত অধিকাৰখিনি আছে যে আমি প্ৰত্যেকে মাত মাতিব পাৰোঁ এজন সৰু ল'ৰাৰ পৰাই এজন বৃদ্ধ মানুহলৈকে চ' সেই ক্ষেত্ৰত মই মাত মাতি আছিলোঁ ইয়াতে প্ৰব্লেমটো এনেকুৱা ধৰণৰ মই বিলং কৰোঁ আমাৰ প্ৰপাৰলি গাঁও নহয় আৰু একদম টাউনো নহয় আমাৰ মানে মাজৰখিনি তো ধৰি লওঁ আমাৰ যিহেতুকে এইখিনি ইয়াত আমাৰ ৰঙিয়াৰ একদম ভিতৰ হয় চ' আমাৰ গাঁৱৰ পৰা বিলং কৰা মানুহখিনি এইটো বস্তু বুজি পাব আমাৰ ঘৰৰ 2-4টাৰ বাহিৰে আৰু মানে মোক এনেকৈ কৈ আছিল যে এইবিলাক ভিডিঅ' দিয়াৰ লগে লগে কি হ'ব যদি মানে প্ৰশাসনে লৈ যায় বা পুলিচে লৈ যায় মানে বহুত বেছি মানে প্ৰেছাৰ এটা মই ইনডাইৰেক্টলি পাইছিলোঁ যদিও মই কোৱা নাই ইনষ্টাৰ কাৰণ মই বহুত ভিডিঅ' দিছোঁ আৰু বহুত মানুহে চাইছে মানে গাঁৱৰ কিছুমান একদম প্ৰাধান্য থকা মানুহ থাকেতো তো সেই মানুহ কিছুমানে মানে অকণমান ভাল ভাবি কৈছে নাই ভাবি আছে গম নাপাওঁ কিন্তু মই এটা কথা মানুহ কোৱা অধিকাৰ চবৰে আছে মোৰ হাতত এটা
আপোনালোক আছে আমাৰ ফেমিলিটো আছে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো আছে চ' মই ইয়াতেতো ক'ব লাগিল মইতো ইয়াতে মঞ্চ পাতি কিনে চবৰে ক'ব নোৱাৰোঁ নেলাগে বোলে চবৰে মানে প্ৰচেছবিলাক বেলেগ বেলেগ চ' মই সেইকাৰণে মাত মাতি আছিলোঁ তো আমাৰ কি হয় মানে ফেমিলিক আহি কিনে বহুতে কয় যে এইবিলাক কি কৰি আছে নৰ্মেল ভিডিঅ' দি আছে ভিডিঅ' দিয়ক কিন্তু এইবিলাক কিহৰ কাৰণে মাত মাতি কিনে য'তত ফাঁচব জেলত যাব লাগিব এদিন না এদিন কিন্তু জেলত যাব লাগিব ইয়াৰ কাৰণে মানে চৰকাৰৰ বিৰোধিতা মই কেতিয়াও কৰা নাই আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰক মই যদি এজনে পাৰ্চনেলি কওঁ এজন হিউমেন হিচাপে এজন মানুহ হিচাপে মই তেখেতক ভাল পাওঁ কোনো মানে দল হিচাপে নহয় তো মই দলৰ বিপৰীত যাবলগীয়া মোৰ একো নাই কাৰো মানুহৰ বিপৰীত যাবলগীয়া একো নাই মোৰ তাতে অনলি এটাই কেছ জুবিন দাক নালাগে আমি ভাল পাওঁ জুবিন দাক যিখিনি আমি শুনিছোঁ সেই হিচাপত কথাখিনি কৈছোঁ চ' তাৰ কাৰণে কি হয় ঘৰৰ মানুহৰ আহি কিনে বহুতে কয়ে মানে এইবিলাক ভিডিঅ' দিলে ভৱিষ্যতে কিবা প্ৰব্লেম হ'ব পাৰে বহুত কিবা কিবি আৰু তো আপোনালোকে কওকচোন এতিয়া যদি সেনেকুৱা ধৰণৰ ভয় সোমাই দিয়ে ঘৰৰ মানুহটো অলপ না অলপ ভয় খাবই আৰু এইটো ৰিয়েলিটি নেকি যদি হয় মই নবনাওঁ যদি মাতাৰ কাৰণে কিবা প্ৰব্লেম হয় জেল যাব লাগে যদি সত্য থাকি কিনে জেল যাব লাগে তেনেহ'লে মই ৰাজিও আছোঁ জেল যাবৰ কাৰণে নিলেও নিয়ক মোক একো প্ৰব্লেম নাই যদি সত্য থকাৰ কাৰণে জেল নিয়ে বা জুবিন দাৰ কাৰণে মাতাৰ কাৰণে যদি জেলত ভৰাই দিয়ে দিয়ক সেইখিনি মেণ্টেলিটি মানে আমাৰ মানে গাঁও এৰিয়াৰ কাৰণে এনেকুৱা নাই কি গম নাপাওঁ তো মই সেইটো কাৰণে ক'লোঁ এইখিনি কথা তো সেইটো এটা ছেকেণ্ড কাৰণ যাৰ কাৰণে মই 8 দিন একোৱে ভিডিঅ' দিয়া নাই ইউটিউবত মাত মাতি কিন্তু আছোঁ মই ইনষ্টাত লগালগ কিবা এটা ক'ব পাৰিলে দি দিব পাৰি চ' সেইটো কাৰণে মই তাত দি আছোঁ আৰু মোৰ এইটোৱে শেষৰটো ভিডিঅ' ইয়াৰ পিছৰ পৰা মই কণ্টিনিউ যিখিনি মই মানে কণ্টেণ্ট আছে প্ৰেংক কল হওক চেলেঞ্জ ভিডিঅ' হওক কণ্টিনিউ কৰিব লাগিব কাৰণ চেনেলটোৰো কথা আছেতো ৰিচটো ডাউন হৈ যাব পাৰে জুবিন দাৰ হকে মাতিও গৈ থাকিম যেতিয়ালৈকে একদম সম্পূৰ্ণভাৱে আমি ন্যায় নাপাওঁ আৰু তাৰে উপৰিও আমাৰ যিখিনি কৰিবলগীয়া কাম আছে সেইখিনি আমি কৰি গৈ থাকিব লাগিব আৰু দুটা মই কথা কৈ যাওঁ লাষ্ট ভিডিঅ' যিহেতুকে এইটো টপিকৰ ওপৰত আমি গম পাই আছোঁ কিমান দূৰ সত্য গম মানে ভালদৰেও যদিও জনা নাই ইমানখিনি মোৰ নলেজ নাই ইয়াৰ ওপৰত জাষ্ট মই খবৰটো শুনিছোঁ যে শেখৰজ্যোতি গোস্বামীয়ে কৈছে যে মানে জুবিন দাক বিহিপান কৰাইছিল সেই ক্ষেত্ৰত আপোনালোকে মই এটা কুৱেশ্যন কৰিব বিচাৰোঁ ইমান দিনে শেখৰজ্যোতি কিহৰ কাৰণে কোৱা নাছিল এই জুবিন দাৰ লগত আহিছে ফ্লাইটত তো সেই ক্ষেত্ৰত কিহৰ কাৰণে ইমান দিন তেওঁ মনে আছিল ইয়াত কিন্তু বহুত ডাঙৰ এখন জাল আছে মই গম নাপাওঁ এই ভিডিঅ' দিয়াৰ পিছত মোৰ তাত আৰু আহিব পাৰে ঘৰত আহি কিনে ক'ব পাৰে যে আকৌ বনাইছে নেকি মই বনাইছোঁ ইয়াৰ ওপৰত আপোনালোকে একবাৰ ভাবক বহুত ডাঙৰ জাল আছে আৰু এনেকুৱা কিছুমান মানুহৰ নাম ওলাব যিটো আপোনালোকে এক্সপেক্ট কৰিব নোৱাৰে মই আপোনাক এইটো খোলাকৈ কৈছোঁ আপোনালোকে জাষ্ট এই প্ৰেডিকশ্যনটো কেইদিনমান পিছত গম পাব লাহে লাহে যিটোকে আমাৰ চিনেমাবিলাক দেখাই আছোঁ তো সেই লাহে লাহে আপোনালোকে ধুনীয়াকৈ নামবিলাক গম পাব এনেকুৱা মানুহ সোমাই আছে যিবিলাক আমি কেতিয়াও ভাবিব নোৱাৰোঁ সেইটোৱে কথা তো মোৰ লাগি আছে কাৰণ ইমান দিন কিয় কোৱা নাছিল হঠাতে ক'লে যে মানে ক'লেতো আগতে ক'ব পাৰিলে হয় ন এতিয়াহে কৈ আছে চবখিনি কথা চ' বহুত কিবা কিবি আমি গম পাব বাকী আছে এতিয়া সিদিনা এটা মই ৰিল দিলোঁ মই জীৱনৰ প্ৰথমটো টেটু এটা বনাইছোঁ এই পিনেৰে এইটো এনেকৈ আপোনালোকে ডাইৰেক্টলি চিনি নাপাব বা গম নাপাব এইটো হ'ল মোৰ ধনুৰাশি ধৃতিমান নাম চ' ধনুৰাশি যিটো চিম্বল আছে সেইটো এটা আধ্যাত্মিক ফালৰ পৰা চাব গ'লে এটা মানে ধুনীয়া টেটু হয় তো মই সেইকাৰণে বনালোঁ মোৰ ক্লাছ 8 মানৰ থাকৰ পৰাই মানে এইটো মন আছিল বনাবৰ কাৰণে চ' সেই হিচাপত মোৰ এটা ইচ্ছা আছিল যে কেতিয়াবা ডাঙৰ হ'লে বনাম চ' সেই ভাগতে মই ধুনীয়াকৈ বনালোঁ মোক মানে দুই এটা কৈছে যে জুবিন দাৰ কাৰণে দেখোন ন্যায় বিচাৰি আছে টেটুটোকে জুবিন দাৰ নামত নবনালি এতিয়া মানে কি জুবিন দাৰ নামত টেটুটো বনালে বা চুলিকেইডাল খুৰালে তেখেতৰ প্ৰতি ৰেচপেক্ট থকাটো নুবুজে অকল সেইটোৱে নহয় কৰিছে যদি ঠিকে আছে বহুত ভাল কথা টেটু বনাইছে চুলি খুৰাইছে 10 দিনাখন সেইটো ভাল বাট জুবিন দাৰ যিখিনি মানে শিকিবলগীয়া গুণ সেইখিনি থকাটোও ভাল কিছুমান মই দেখিছোঁ জুবিন দাৰ মানে ঢুকোৱাৰ কাৰণে চুলি খুৰাই দিছে কিন্তু স্বভাৱ চৰিত্ৰ একদমেই বেয়া মাল খাই কিনে ৰাস্তা ঘাটে পৰি থাকে সেইটো হ'লে আমি জুবিন দাক মানে নুবুজাই যে এইটো আমি ৰেচপেক্ট কৰি আছোঁ সেইটো কথা নহয় টেটুটো বনালে যে সেইটো বস্তু সেনেকুৱা নহয় মই ক্লাছ 8ৰ পৰা এইটো বনাম বুলি মই মানে ৰাখি থোৱা সেই বাতৰি কাকত যেতিয়া আহে ৰাখি ফল তাৰ পৰাই মোৰ এইটো বস্তু ভাল লাগিছিল চ' সেইটো কাৰণেহে বনাইছোঁ সেইখিনি কথা মোৰো গা বৰ্তমান ইমান এটা ঠিক নহয় তো অকণমান মানে উইকনেছ বা অলপ এনাৰ্জি ফিলটো আপোনালোকে নিশ্চয় পোৱা নাই এটা ভিডিঅ'টো ইমানতে শেষ কৰোঁ লাষ্ট ভিডিঅ' এইটো আৰু নেক্সট ভিডিঅ'ৰ পৰা খাটৰা চেলেঞ্জ আহি আছে ধুনীয়া প্ৰেংক ওলাই আছে এই টপিকৰ ওপৰত এতিয়া সমাপ্ত জাষ্ট এইটো কথা আৰু কিবা মাতিব লাগে নিশ্চয় মই ইনষ্টাত মাতিম সদায় আছোঁ আপোনাৰ লগত জেলত যাব লাগি যাম থেংক ইউ জয় অসম জয় জুবিন দা